আমি 2015 চনৰ পৰা বৃহত্তৰ কয়াকুছি অঞ্চলৰ ৰাইজৰ উদ্যোগত কয়াকুছিত গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছোঁ। সমাজৰ উত্তৰণৰ বাবে সামাজিক ন্যায়, সামাজিক বিকাশ, শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক ভাল এখন মঞ্চ, যি মঞ্চৰ জৰিয়তে শিক্ষাৰ লগে লগে আন দিশসমূহতো প্ৰতিভা বিকাশ কৰিব পাৰে, সাংস্কৃতিক দিশ, ক্ৰীড়াৰ দিশ যাতে আৰু অধিক উন্নত হয়। এই অঞ্চলসমূহত এখন আদৰ্শ সমাজ গঢ়াৰ ক্ষেত্ৰত আদৰ্শ নাগৰিক হিচাপে প্ৰতিজন যুৱক যুৱতীয়ে যাতে নিজকে গঢ়ি তুলিব পাৰে, এনেকুৱা লক্ষ্যৰ উদ্দেশ্যেৰে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু কয়াকুছি আৰু গ্ৰন্থ আৰু বাণিজ্য মেলাত আমি বিভিন্ন দিগত আমি কাম কৰি আহিছোঁ। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই কেইবা বছৰ ধৰি আমি বিভিন্ন বঁটা দিওঁ। কৃতি শিক্ষক বঁটা, আদৰ্শ খেতিয়ক বঁটা, আৰু তাৰ লগে লগে আমাৰ সৰ্বোচ্চ যি বঁটা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ, সেয়া হৈছে কয়াকুছি বঁটা। সমাজৰ বিভিন্ন দিগত যিসকল ব্যক্তিৰ অৱদান থাকে আৰু সেই অৱদানেৰে আমাৰ সমাজখনক তেওঁলোকে আগুৱাই লৈ গৈছে, সমাজ সেৱা কৰিছে, মানুহক সেৱা কৰিছে, যাৰ দ্বাৰাই সমাজ উপকৃত হৈছে, তেনেকুৱা ব্যক্তিসকলৰ মাজতে আমি বাছনি কৰি প্ৰত্যেক বছৰে এজন এজন সন্মানীয় ব্যক্তিসকলক আমি কয়াকুছি বঁটা আগবঢ়াওঁ। ইয়াৰ আগত যদি বঁটাসমূহৰ কথা আমি উল্লেখ কৰোঁ, হাইদৰ হুছেইন ডাঙৰীয়া, বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী নিতুমণি শইকীয়া ডাঙৰীয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী, সাংস্কৃতিক দিগত আমাৰ ৰাজ্যখনত চহকী কৰা পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়া, পৰিৱেশক সদায় উন্নত কৰাৰ লক্ষ্যৰে কাম কৰা আন্তৰ্জাতিক খ্যাতি সম্পন্ন যাদৱ পায়ং ডাঙৰীয়া, এওঁলোকৰ লগতে আন আন ব্যক্তিসকলকো আমি ইতিমধ্যে কয়াকুছি বঁটা প্ৰদান কৰিছোঁ। এইবাৰ আমি নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই কয়াকুছি বঁটাৰ বাবে মনোনীত কৰিছোঁ আমাৰ বৰপেটা জিলাৰ এজন সুসন্তান, যিজনে ইতিমধ্যে নিজৰ কৰ্মৰাজিৰ জৰিয়তে আমাৰ অসমীয়া জাতিক বহুদূৰ আগুৱাই লৈ গৈছে, যিজনে শিক্ষাদানৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিছে, শিক্ষাৰ এক আদৰ্শ পৰিৱেশ গঢ়ি তোলাত যথেষ্ট তেখেতে কাম কৰিছে, আৰু যিজনে আমাৰ সন্মানীয় বৰপেটা সত্ৰৰ জৰিয়তে এজন ভকত হিচাপে কাম কাজ কৰি গোটেই অসমীয়া সমাজখনক গুৰুজনাৰ আদৰ্শৰে আদৰ্শিত কৰি ইতিমধ্যে সমগ্ৰ ভাৰতৰ বুকুত, সমগ্ৰ বিশ্বৰ বুকুত অসমীয়া সমাজ আৰু গুৰুজনৰ যি বৰ অসম, গুৰুজনৰ যি আদৰ্শ, তাক প্ৰতিষ্ঠিত কৰাৰ কাৰণে দিনে ৰাতে কাম কৰি বৰ্তমান
বৰপেটা সত্ৰৰ মাননীয় বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস তেখেতক আমি কয়াকুছি বঁটাৰ বাবে মনোনীত কৰিছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ এই বঁটা তেখেতে গ্ৰহণ কৰিব। তেখেতৰ ক্ষেত্ৰত এই বঁটা নগণ্য বৃহত্তৰ কয়াকুছি অঞ্চলৰ ৰাইজৰ তেখেতৰ প্ৰতি সন্মান আৰু সমাজৰ প্ৰতি তেখেতে যিখিনি দায়িত্ব কৰ্তব্য পালন কৰিছে সেই দায়িত্ব কৰ্তব্যৰ ক্ষেত্ৰত যথেষ্ট নগণ্য বঁটা। তথাপি আমি কয়াকুছিবাসীৰ যি সন্মান, যি মৰম, যি কয়াকুছি অঞ্চলৰ ৰাইজৰ যি আশীৰ্বাদ, কয়াকুছি বঁটা অহা 22 ডিচেম্বৰ তাৰিখে আমি তেখেতক প্ৰদান কৰিম আৰু আজি ৰাজহুৱাভাৱে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ তৰফৰ পৰা নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কয়াকুছি বঁটা ডক্টৰ বাবুল চন্দ্ৰ দাস মাননীয় বুঢ়া সত্ৰীয়া বৰপেটা সত্ৰ তেখেতৰ নাম আমি ঘোষণা কৰিছোঁ। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আমি প্ৰতি বছৰে 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰত অনুষ্ঠিত কৰোঁ আৰু এইবাৰো নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অহা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰত অনুষ্ঠিত হ'ব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।